আসসালামু আলাইকুম নমস্কাৰ কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে মই মিলি আৰু আপোনালোক সকলোকে মিলি ব্লগৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো বহু দিনৰ মূৰত এনেকুৱা মানে ৰাতিপুৱা পা এটা ভিডিঅ' ষ্টাৰ্ট কৰিছো ৰাতিপুৱা পা কি কৰো মোৰ দৈনন্দিন জীৱনত হেতু আপোনালোকক আজি দেখাও বুলি ভাবিছো বহু দিন হল এনেকুৱা ভিডিঅ' দিয়া নাছিলো তো একদম ৰাতিপুৱা আজি বিছনা পৰা আপোনালোকক ষ্টাৰ্ট কৰিছো মই বাৰু কেতিয়াবাই উঠিলো মোৰ উঠা হল আৰু এতিয়া এয়া মাইছা আজি যেহেতু স্যাটাৰডে আছিল শনিবাৰ আৰু তাই স্কুল বন্ধ সেইবাবে ৰাতিপুৱা উঠি তাইৰ লগত অলপ এনেদৰে খেলিলো আৰু খেলা হোৱাৰ পিছত এয়া দেখিছেনে তাইক উঠাই লৈ পেলে প্ৰথমতে চুলিখিনি মই এনেকে সদায় প্ৰায় মানে তাই যেতিয়াই ঘৰত থাকে ৰাতিপুৱাৰ সময়ত মই এনেদৰে প্ৰথমতে বান্ধি লওঁ আৰু দিনটোৰ কাৰণে যেতিয়া তাই সাফা হৈ থাকে ধুনিয়া হৈ থাকে তাৰ পিছত মূৰচুৰ বান্ধি তাইক এনেদৰে এয়া ব্ৰাছ দিলো ব্ৰাছ কৰিবলে তাই গাটো অৱশ্যে ইমান ভাল নহয় ৰে একেবাৰে গাটো বেয়া ৰাতিপুৱা সোনকালে স্কুল যাওঁতে মানে বুকুত বহুত কফ হৈ গৈছে গৰম কাপোৰ যিমানেই পিন্ধাই পঠিয়াও লাগিলে বাইকত যাওঁতে ঠাণ্ডাটো যে পায় তাৰ মানে ঠাণ্ডাৰ এলাৰ্জি নিচিনা আছে অলপ ঠাণ্ডা লাগিলেই তাই বেমাৰ হৈ যায় আৰু সেইবাবে বহুত মানে কেয়াৰ ল'ব লাগে তাইক ব্ৰাছ কৰিব দি পেলে এইফালে মই আহিলো সদায় কৰা কামখিনি কৰিবলৈ সাবচোন বেডৰুমটোৰ প্ৰথমতে বিছনাখন পাৰি নললে কিবা এটা বেডৰুমটো মানে ভাল নালাগে সাবচোন কিবা লেতেৰা হৈ থকা নিচিনা লাগে নহয়নে মোৰ একো মনটো বৰ খুদুৱাই থাকে বিছনাখন যদি প্ৰথমতে সাফা কৰি নলওঁ সেইবাবে আহি পেলে এয়া প্ৰথমতে বিছনাখন সাফা কৰিলো আৰু ঠাণ্ডা দিনত যে এই লেফ সেফবোৰ জপা কামবোৰ মই ইমানেই বেছি বেয়া পাওঁ নহয় আপোনালোকে বাৰু কেনে পাই জনাবচোন আৰু এয়া তাই মুখ ধোৱা হৈ গল ব্ৰাছ কৰি ললে মুখো নিজেই ধুলে মই বাৰু এতিয়া ইমান মুখ ধুওতে লাগি দিব নালাগে নিজেই প্ৰায়খিনি কৰিব পাৰে তাই আৰু ময়ো নিজে কৰিবলৈ দিওঁ বাৰু নিজে ভাবো যে মানে তাই অকমান ইন্ডিপেন্ডেন্ট হওক নিজে এইখিনি সৰু সুৰা কামখিনি তাইক নিজেই কৰিবলৈ দিওঁ তাৰ পিছত এইফালে বেডশিটখন চেঞ্জ কৰি দিলো যেহেতু দুদিন তিনদিন হোৱাৰ পিছত একেখন বেডশিটকে পাৰি থবলেও ভাল নালাগে এইফালে ধোৱা বেডশিট এখন উলুৱাই পেলে পাৰি দিলো আৰু সিখন ধুম বুলি উলুৱাই ললো এই দেখিছেনে বেডশিটখন ফিটিংকে পাৰি নললে বিছনাখনত হেতু আকৌ মোৰ মনটো খুদুৱাই থাকে ভাল নালাগে ধুনিয়াকে ফিটিংকে বেডশিটখন পাৰি লৈ গাৰুবোৰ নিজৰ ঠাইত থলো আৰু যিবোৰ বস্তু এয়া সাইড টেবুলখনত আছিল সেইখিনিও ধুনিয়াকে সামৰি ললো নিজৰ দৈনন্দিন জীৱনত এই কৰিবলগীয়া কামখিনি নিয়াৰিকৈ কৰি ললেহে দিনটোৰ কাৰণে ভাল লাগি থাকে লগতে এয়া আজি মানে দিনটোত বহুত বতাহ মাৰি আছে আজি বতৰটো একেবাৰে বেয়া মানে বহুত বতাহ মাৰি আছে ফাগুনৰ এই বতাহ জাকে চাবচোন বহুত মানে বেমাৰো সৃষ্টি কৰে লগত বহুত বেমাৰো লৈ আহে আৰু বতৰটো যেহেতু এইটো সময়ত চেঞ্জ হয় ঠাণ্ডা গৰম মিক্স হয় লৰাছলিৰ বহুত বেমাৰো হয় সেইবাবে যিমান পাৰো তাই কেয়াৰ লবলৈ চেষ্টা কৰো আজি স্কুলো নাই যেহেতু দিনটো তাই ঘৰতে থাকিব সেইবাবে এয়া তাইকো ৰেডি কৰি ললো প্ৰথমতে তাৰ পিছত মোৰো কৰিবলগীয়া গোটেইখিনি কাম কৰি ললো ৰুমটো সিজিল কৰি আহি তাৰ পিছত এয়া তাইক ডাইনিঙত বহাই দিলো তাইক ব্ৰেকফাষ্ট কৰিবলৈ আমি ৰাতিপুৱাই খালো বাৰু তাই উঠিছে দেৰিকে তাই উঠালৈকে 9:30 মানে বাজিলে এইফালে তাইক এয়া ৰুটি দিলো জাম দিলো আৰু এইফালে আপেল দিলো তাৰ পিছত তাইক এয়া খাবলৈ দি পেলে বাকি মোৰ কামখিনি কৰি ললো যেহেতু অকলখৰে গোটেইখিনি কাম কৰিব লাগে সেইবাবে এফালৰ পৰা যিমানখিনি পাৰো নিয়াৰিকে কৰি যাবলৈ চেষ্টা কৰো সাবচোন ঘৰৰ কামখিনি নিয়াৰিকে হলে মনটো ইনেই ভাল লাগি থাকে দিনটোৰ বাবে কিন্তু কামবোৰ যদি থাকি যায় পৰি থাকে কিবা যেন কামবোৰ আধৰুৱা হৈ আছে তেনেকুৱা লাগে নহয় জানো সকলোবোৰ এফালৰ পৰা ধুনিয়াকে সিজিল কৰি সাফা কৰি ললো আৰু ফাগুনৰ বতাহ যেহেতু বহুত ধুলি সকলোবোৰ ধুলি মানে হৈ থাকে সাবচোন বতাহ দিলে তাৰ পিছত ইয়া দুপৰীয়াই হল মায়ে পাকঘৰত সোমাইছিলে অলমোস্ট মায়ে ষ্টাৰ্ট কৰিলেই বনাবলে দুপৰীয়াৰ সাজ ময়ো আহি এয়া লাগি দিলো আজি দুপৰীয়া বনাবলে তেনেকুৱা মাছ মাংস একো নাছিলে তাৰ পিছত মায়ে ক'লে দিয়া ডিমকে বনাও ডিম আৰু মটৰ এনেকে বনাও বুলি ক'লে মায়ে ডিমখিনি বইল কৰি দিলে মই এয়া গুচাই দিলো আৰু লগতে অকমান চিকেনৰ কিবা অলপ আছিলে সেইখিনিও মায়ে এয়া বনাই আছে ডিম ভাবিছো আজি মটৰ দি বনাম বুলি সেইবাবে শাহুবুৱাৰী দুইজনীয়ে মিলি পাকঘৰত দুপৰীয়া সাজৰ বাবে লাগি গলো এনেদৰে দুইগৰাকী মিলি বনালে সোনকালেও হয় আৰু মানে কথা পাতি কামখিনিও ধুনিয়াকে হৈ যায় নহয় জানো আপোনালোকেও বাৰু এনেদৰে বনাই নে তাৰ পিছত বনাই মেলি হৈ যোৱাৰ পিছত ধুনিয়াকে পাকঘৰটো সাফা কৰি ললো বনাই হোৱাৰ পিছত পাকঘৰটো একে মানে মুঠতে লগতে যদি ক্লিন কৰি নলওঁ সাফা কৰি নলওঁ আকৌ পৰি থাকে গোটেইখিনি কাম সেইবাবে বনাই হৈ যোৱাৰ পিছত মাও এইফালে বনাই মেলি ওলাই গল ময়ো এইফালে বোলো পাকঘৰটো ধুনিয়াকে সাফা কৰি লওঁ ধুনিয়াকে স্লেববোৰ কলিন দি মুছো নহবা চাবচোন পাকঘৰত বনাই থাকিলে ভালকে যদি মুছাটো নহয় স্লেববোৰ বৰ আঠা নিচিনা হৈ যায় ন ভাল নালাগে তেতিয়া
আৰু এইফালে ধোৱা বাচনবোৰ ৰাতিপুৱা ধুলো সেইখিনিও মানে সিজিল কৰি ভৰাই ললো আৰু এইফালে ষ্টোভটো দেখিছেনে মই প্ৰায়ে যেতিয়া বনাই হৈ যায় ধুনীয়াকৈ মই এনেদৰে বাচন মজাৰ যোনডাল স্ক্ৰাব থাকে ন সেইডালেদি মই ধুনীয়াকৈ এনেদৰে চাফা কৰি লওঁ আৰু তেতিয়া অকমানো লেতেৰা নাথাকে ধুনীয়াকৈ চাফা হৈ যায় মই আকৌ গেছ ষ্টোভটো চাফা হৈ নাথাকিলে মানে বৰ বেয়া লাগে কেতিয়াবা বনাই হোৱাৰ পিছত চাবচোন মানে মছলা চছলা বা কিবা কিবি পৰি থাকে ন ভাল নালাগে তেতিয়া এয়া ধুনীয়াকৈ পাকঘৰটো ক্লিন কৰি ললো আৰু অলপ বাচনো আছিলে মাজিবলৈ সেইখিনিও মাজি ললো দিনটো ইটো সিটো এনেদৰে কৰি থাকোঁতে কেতিয়ানো সময়টো পাৰ হৈ ধৰিবই নোৱাৰি কেতিয়াবা মোক কোনোবাই সোধে তুমিনো দিনটো কি কৰি থাকা বনোৱা সিজোৱা কাপোৰ ধোৱা বাচন মজা এইখিনিয়েতো তাৰ উপৰিও যে কিমান কাম থাকে ন ঘৰটোত ঘৰ এখন মানে সুচাৰুৰূপে চলাবলৈ নিয়াৰিকৈ চলাই যাবলৈ বহুতখিনি কৰিবলগীয়া হয় আৰু এইটোৱে জীৱন নহয় জানো এয়া বাচনখিনি মাজি লৈ তাৰপিছত ধুনীয়াকৈ বেচিনটোও একেবাৰে চাফা কৰি ললো চাবচোন সদায় যদি আমি বস্তুবোৰ চাফা কৰি ৰাখোঁ ধুনীয়াকৈ ভালদৰে ৰাখোঁ ইমান আমাৰ এটা কাম নোলায় কেতিয়াবা এদিন যদি আমি গোটেইখিনি কাম একেলগে কৰিব লওঁ বহুতখিনি তেতিয়া কাম ওলাই যায় আৰু এইফালে লগতে দি থৈছিলোঁ মেচিনত অলপ কাপোৰো শুকাবলৈ এইখিনিও ধুনীয়াকৈ মেলি ললোঁ আজি বহুত বতাহ মানে কাপোৰটো উৰুৱাই নিবই লগতে মানে মানুহো উৰুৱাই নিব এনেকুৱা বেছি বতাহ মাৰিছে আজি আপোনালোকে ধৰিব পাৰিছেই চাগে মানে ক্লিপ যদি কাপোৰত লগাই নিদিওঁ নহয় কাপোৰ উৰাই নি মানে ক'ৰবাত পেলাবগৈ ইমানেই বেছি বতাহ তাৰপিছত কাপোৰ কানি ধুই আহি গোটেইখিনি কাম বন কৰি নিজেও গা পা ধুই আহিলোঁ এইফালে এয়া গা পা ধুই অলপ নিজকে কেয়াৰ লৈছোঁ স্কিনটো একদম বহুত বেয়া হৈ গৈছে যিহেতু বতৰটো একেবাৰে বেয়া ধূলিৰ দিন আৰু আপোনালোকে বাৰু নিজৰ স্কিন কেয়াৰ কেনেকৈ লয় মোক জনাবচোন কমেণ্টত কি লগায় স্কিনত কেনেদৰে কেয়াৰ লয় সেইখিনিও মোক জনাব কমেণ্টত মই কিন্তু ইমান বেছি তেনেকুৱা প্ৰডাক্ট ইউজ নকৰোঁ মুখখন ধুই আহিয়ে এয়া গাটো ধুই আহি টনাৰ ইউজ কৰিলোঁ তাৰপিছত মইশ্চাৰাইজাৰ ইউজ কৰিলোঁ দেখিছেনে বতাহৰ দিন যিহেতু ধূলিৰ দিন সদায় নিজৰ মুখখন ক্লিনকৈ ৰাখিব আৰু এইফালে এয়া সৰু ভেচলিন এটা মই সদায় থৈয়ে দিওঁ আৰু ক'ৰবাত গ'লেও লৈ যাওঁ ওঠত মানে লগাবলৈ ওঠটো যিহেতু বতাহৰ দিন আৰু ঠাণ্ডা দিন ফাটে ন আৰু এয়া দেখিছেনে হাততো অলপ এনেদৰে ভেচলিন লগাই লৈছোঁ ধুনীয়াকৈ দুয়োখন হাতত যিমানেই বডি লোশ্যন নলগাওঁ কিয় ভেচলিনটো লগালে আকৌ মই কিবা এটা ভাল পাওঁ তাৰপিছত এয়া দুপৰীয়া সাজ খাবলৈ হৈ গ'ল গা পা ধুইও আহিলোঁ আৰু এতিয়া এয়া দুপৰীয়া ভাত খাবলৈ ৰেডি কৰিছোঁ আজি কি বনাইছিলোঁ আপোনালোকক দেখাওঁ এয়া হৈছে আলু আৰু মটৰ দি পেলাই ডিম বনাইছিলোঁ এয়া হৈছে কৈছিলোঁ যে চিকেনৰ অলপ আছিলে সেয়া আৰু এইফালে চালাড আৰু ভাত লগতে দালিও আছিলে দালিটো বাৰু আপোনালোকক দেখুওৱা নহ'লে তো এতিয়া আজি দুপৰীয়া সাজ খাওঁ আমি তো ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তো আজিলৈ আহিছোঁ আকৌ এটা নতুন